Hello everyone, welcome to Preparation Corner. এই ভিডিওটোত আমি গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ জেনেৰেল নলেজৰ কোৱেশ্চন কেইটামান সলভ কৰিম। তো স্টাৰ্ট কৰো। ইণ্ডিয়ান কনষ্টিটিউচনৰ তলৰ কোনটো পাৰ্ট আমেৰিকাৰ পৰা লোৱা হৈছিল? সেইটো হ'ল ফাণ্ডামেণ্টেল ৰাইট, ঠিক আছে, মানে মৌলিক অধিকাৰ। ব্ৰিটিছৰ পৰা লোৱা হৈছিল সিংগল সিটিজেনশ্বিপ আৰু পাৰ্লিয়ামেণ্ট ফৰ্ম অফ গভৰ্ণমেণ্ট। ফ্ৰান্সৰ পৰা লোৱা হৈছিল লিবাৰ্টি, ইকুৱালিটি আৰু ফ্ৰেটাৰ্নিটি। ফ্ৰেটাৰ্নিটি মানে হ'ল ব্ৰাদাৰহুড। জাপানৰ পৰা লোৱা হৈছিল ফাণ্ডামেণ্টেল ডিউটিজ, মৌলিক কৰ্তব্য, আৰু আইৰিছৰ পৰা লোৱা হৈছিল ডিপিএছপি, ডিৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি, ঠিক আছে। নেচাৰেল ৰেডিঅ' এক্টিভিটি কোনে আৱিষ্কাৰ কৰিছিল? তো নেচাৰেল ৰেডিঅ' এক্টিভিটি আৱিষ্কাৰ কৰিছিল হেনৰি বেকুৰেল। তলৰ কোনজনে অতি কম বয়সতে মাউণ্ট এভাৰেষ্ট শৃংগটো জয় কৰিছিল? সেইজন হ'ল ডিকি ডন, ঠিক আছে। এখেতে 1993 চনত 19 বছৰ বয়সত মাত্ৰ মাউণ্ট এভাৰেষ্ট জয় কৰিছিল। ভাৰতৰ কোনখন ৰাজ্যত এতিয়াও কোনো মহিলা চিফ মিনিষ্টাৰ হোৱা নাই? ঠিক আছে। তো তামিলনাডুত জয়ললিতা চিফ মিনিষ্টাৰ হৈছিলে, ৰাজস্থানত বসুন্ধৰা ৰাজে, উত্তৰ প্ৰদেশত মায়াৱতী, ঠিক আছে। তো মহাৰাষ্ট্ৰত এতিয়ালৈ কোনো মহিলা চিফ মিনিষ্টাৰ হোৱা নাই, ঠিক আছে। মহাৰাষ্ট্ৰ অকলে নহয়, আৰু বহুত কেইটা ৰাজ্য আছে যিকেইটাত এতিয়াও মহিলা মুখ্যমন্ত্ৰী হোৱা নাই, ঠিক আছে। সেইকেইটা চাওঁ। অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, ছত্তীশগড়, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰেলা, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, পুডুচেৰী, ছিকিম, তেলেংগানা, ত্ৰিপুৰা আৰু উত্তৰাখণ্ড। এইকেইটা ৰাজ্যত এতিয়াও ফিমেল চিফ মিনিষ্টাৰ হোৱা নাই, ঠিক আছে। আনোৱাৰা টাইমুৰ এখেত ফাৰ্ষ্ট ফিমেল চিফ মিনিষ্টাৰ অফ ইণ্ডিয়া, আৰু এখেত অসমৰ CM আছিলে, ঠিক আছে। পোহৰ সূৰ্যৰ পৰা পৃথিৱীলৈ আহোঁতে কিমান সময় লাগে? ঠিক আছে। তো সূৰ্যৰ পোহৰ পৃথিৱীলৈ আহোঁতে 8 মিনিট সময় লাগে। ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকেলক আম্বেদকাৰে ভাৰতৰ সংবিধানৰ হাৰ্ট এণ্ড সোল বুলি কৈছিল? সেইটো আৰ্টিকেল হ'ল আৰ্টিকেল 32। এতিয়া চাওঁ আৰ্টিকেল 32 কি হয়। আৰ্টিকেল 32 হ'ল ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ, ঠিক আছে। মানে আমাৰ সংবিধানত 18টা ফাণ্ডামেণ্টেল ৰাইটছ আছে, মানে মৌলিক অধিকাৰ আছে, ঠিক আছে। যেতিয়া আমি ভাবোঁ চৰকাৰে হওক বা কোনো বেলেগ মানুহে হওক আমাৰ মৌলিক অধিকাৰবিলাক খৰ্ব কৰি আছে, তেতিয়া আমি কি কৰোঁ? আমি কোৰ্টৰ কাষলৈ চাপোঁ, ঠিক আছে। এই যিটো অধিকাৰ আছে যে আমাৰ যেতিয়া খৰ্ব হোৱা বুলি ভাবোঁ, আমি কোৰ্টৰ ওচৰত চাপোঁ, এইটো অধিকাৰ দিয়া হৈছে আৰ্টিকেল 32ত, ঠিক আছে। তো সেইকাৰণে আৰ্টিকেল 32টো হ'ল ইণ্ডিয়ান সংবিধানৰ হাৰ্ট এণ্ড সোল, ঠিক আছে। কাৰণ এইখন নাথাকিলে আমি কোৰ্টৰ ওচৰত চাপিব নোৱাৰিলোঁ হয়, ঠিক আছে। তেতিয়া আমাক গভৰ্ণমেণ্টে হওক আৰু যিকোনো পাৱাৰফুল মানুহে আমাক দমন কৰি ৰাখিল হয় অনবৰতে, ঠিক আছে। তো আৰ্টিকেল 19টো হ'ল ফ্ৰীডম অফ স্পীচ, ফ্ৰীডম অফ স্পীচ। আৰ্টিকেল 21 হ'ল protection of life and personal liberty. এই দুটা বহুত ইম্পৰ্টেণ্ট হয়, 19 আৰু 21, ঠিক আছে। আৰু আৰ্টিকেল 356 আগৰ ভিডিঅ'টোত কৈছিলোঁ, এইটো হ'ল ষ্টেট ইমাৰ্জেঞ্চি। আৰ্টিকেল 352 হ'ল নেশ্যনেল ইমাৰ্জেঞ্চি, আৰ্টিকেল 356 ষ্টেট ইমাৰ্জেঞ্চি, আৰু আৰ্টিকেল 360 হ'ল ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, ঠিক আছে। সুপ্ৰিম কোৰ্টৰ জাজ এটা কিমান বছৰ বয়সত ৰিটায়াৰ হয়? সেইটো হ'ল 65 ইয়াৰ বয়সত ৰিটায়াৰ হয় সুপ্ৰিম কোৰ্টৰ জাজবিলাক। অচিফিকেশ্যন টেষ্ট, এই টেষ্টটো কি ডিটাৰমিন কৰিবলৈ কৰা হয়? ঠিক আছে। তো অচিফিকেশ্যন যিটো টেষ্ট আছে এইটো কৰা হয় বয়স ডিটাৰমিন কৰিবলৈ, ঠিক আছে। ঠিক তেনেকৈ কমপ্লিট ব্লাড কাউণ্ট, এইটো টেষ্ট কৰা হয় ব্লাড কেঞ্চাৰ টেষ্ট কৰিবলৈ, ব্লাড কেঞ্চাৰ ডিটেক্ট কৰিবলৈ, সৰি। এলিচা টেষ্ট, এই টেষ্টটো কৰা হয় HIV AIDS ডিটেক্ট কৰিবলৈ, ঠিক আছে। HIV AIDS-ৰ ফুল ফৰ্মটো হ'ল হিউমেন ইমিউনো ডিফিচিয়েঞ্চি ভাইৰাছ, আৰু এইডছৰ ফুল ফৰ্মটো হ'ল একুৱাৰ্ড ইমিউন ডিফিচিয়েঞ্চি চিণ্ড্ৰম, ঠিক আছে। তো ফুল ফৰ্মটো মনত ৰাখিব HIV AIDS-ৰ। 2018 চনত জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল? অমিতাভ ঘোষে লাভ কৰিছিল 2018 চনৰ জ্ঞানপীঠ বঁটা। তলৰ কোনজন ব্যক্তিৰ জন্মতিথিত গুড গভৰ্নেন্স ডে হিচাপে পালন কৰা হয়?
ঠিক আছে সেইজন হ'ল অটল বিহাৰী বাজপেয়ী তো গুড গভৰ্নেন্স ডে পালন কৰা হয় 25 ডিসেম্বৰ গুৱাহাটী হাইকোৰ্ট কোনকেইটা ষ্টেটৰ হাইকোৰ্ট হয় ঠিক আছে ইয়াৰ চাগে গোটেইকেইটা অপশ্যনে ভুল আছে তো গুৱাহাটী হাইকোৰ্ট অসম অৰুণাচল প্ৰদেশ নাগালেণ্ড আৰু মিজোৰামৰ হাইকোৰ্ট হয় ঠিক আছে তো এই কোৱেশ্চনটো বহুতবাৰ আহিছে হাইকোৰ্ট এক্সামত ঠিক আছে ৰাজ্যসভাৰ মেম্বাৰবিলাক কেনেকৈ ইলেক্ট কৰা হয় ঠিক আছে তো ৰাজ্যসভাৰ মেম্বাৰবিলাকক ইলেক্ট কৰে যিবিলাক আমাৰ লেজিসলেটিভ এছেম্বলি সদস্য আছে সেইবিলাকে আমাৰ ৰাজ্যসভাৰ মেম্বাৰবিলাকক ইলেক্ট কৰে ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স এটো ক'ত আছে তো বেংগলুৰুত আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স তো ওয়ার্ল্ড ফেমাস খজুৰো স্কাল্পচাৰ মানে হ'ল ভাস্কৰ্য তো খজুৰত থকা ভাস্কৰ্যবিলাক কোনটো ষ্টেটত আছে ঠিক আছে তো খজুৰত থকা ভাস্কৰ্যবিলাক মধ্যপ্ৰদেশত আছে নেশনেল পুলিচ একাডেমি এটো ক'ত আছে নেশনেল পুলিচ একাডেমি আছে হায়দৰাবাদত আৰু ইয়াৰ নামটো হ'ল সৰ্দাৰ বল্লভভাই পটেল নেশনেল পুলিচ একাডেমি কলাৰী পয়ট্টু এটো এটা ট্ৰেডিশনাল মাৰ্শাল আৰ্ট হয় এটো কোনটো ষ্টেটৰ ট্ৰেডিশনাল মাৰ্শাল আৰ্ট হয় ঠিক আছে এটো কেৰালাৰ ট্ৰেডিশনাল মাৰ্শাল আৰ্ট হয় আৰ্চাৰী এটো কোনটো ষ্টেটৰ নিজৰ স্পৰ্ট হয় এটো মেঘালয়ৰ নিজৰ স্পৰ্ট হয় আৰ্চাৰীটো শিৱসাগৰত থকা ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল শিৱসাগৰত থকা ৰংঘৰ আহোমৰ ওপৰত অলপ চাও তো আহোম ৰজা চক্ৰধ্বজ সিংহৰ দিনত 1671 চনত বিখ্যাত হৰেঘাটৰ যুদ্ধ হৈছিল ঠিক আছে সেইখন যুদ্ধত মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ লাচিত বৰফুকনে বীৰত্ব প্ৰদৰ্শন কৰি মোগলক অসমৰ পৰা খেদি পঠোৱাইছিল ঠিক আছে জয়ধ্বজ সিংহ একেতক ভগনীয়া ৰজা বুলিও কোৱা হয় আৰু একেতৰ জীয়েক ৰমণী গাভৰুক মোগললৈ বিয়া দিছিলে ঠিক আছে ইউনাইটেড নেশনৰ মেম্বাৰ কান্ট্ৰি কিমানটা তো ইউনাইটেড নেশনৰ মেম্বাৰ কান্ট্ৰি হ'ল 193 টা ইয়াৰ ৰিসেন্ট মেম্বাৰ হ'ল সাউথ সুদান 193rd মেম্বাৰ সাউথ সুদান আৰু তাৰ আগতে হৈছে মন্টেনেগ্ৰো ঠিক আছে তো ইউনাইটেড নেশনৰ হেডকোয়াৰ্টাৰ আছে এটা আছে নিউয়ৰ্কত এটা আছে জেনেভা এটা ভিয়েনা আৰু এটা আছে নাইৰোবি ঠিক আছে তো নিউয়ৰ্কত যেটো হেডকোয়াৰ্টাৰ আছে এটো মেইন হেডকোয়াৰ্টাৰ ইন্টাৰনেশনাল হেডকোয়াৰ্টাৰ ঠিক আছে যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আমি আগলৈ আৰু ভিডিও লৈ আহিম আৰু যদি আপোনালোকক কিবা জনাব আছে আমাক প্লিজ কমেন্ট বক্সত কমেন্ট কৰি দিব থ্যাংক ইউ ফৰ ওয়াচিং